আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো পিনাট বাটাৰ, যেটো ল'ৰা-ছোৱালীয়ে খুবেই বেছি ভাল পায় আৰু বজাৰত পৰা কিনাতকে আমি ঘৰতে একেবাৰে হেলদি ভাবে বনাও। আৰু মই বাদাম লৈছো আধা কাপ। আৰু বাদামখিনি মই একেবাৰে ফ্লেম লো কৰি পেলাই খুব ধুনিয়াকে ভাজি লম, কাৰণ বাদামটো ভজাটো খুব ভালকে হ'ব লাগিব আৰু কিন্তু মানে ফ্লেমটো একেবাৰে লৈ ৰাখিব, নহলে কিন্তু ডাৰ্ক হৈ গলে আকৌ অলপ তিতা লাগিব পিছত। আৰু এতিয়া মই এইখিনি অলপ ঠাণ্ডা কৰি লম। তাৰ পিছত এইখিনি মই এই ধৰণে বাকলিখিনি গুটেইখিনি গুছাই ললো। বাকলিখিনি গুটেইখিনি ভালকে পেলাই মানে গুটেইখিনি মানে গুছাই লম। তাৰ পিছত মই এই ধৰণে মানে চালনী এখন দি পেলাই বাকলিখিনি মানে হেৰি কৰি দিম, পেলাই দিম। এই ধৰণে পেলাই দিব আৰু খুব ভালকে এইখিনি গুটেইখিনি মই সাফা কৰি ললো। অলপো মানে বাকলি থাকিব নালাগে। আৰু এতিয়া মই এই গুটেইখিনি মিক্সাৰ বাটি এটাত মই ট্ৰান্সফাৰ কৰি দিম। আৰু এতিয়া এইটো বাদামখিনি আপোনালোকে ফ্ৰিজত থৈ পেলাই তাৰ পিছত হেৰি কৰিব পাৰে। মই ডাইৰেক্ট কৰি দিছো। আৰু এই আছক এইখিনি অলপ অলপকে মানে মিক্সাৰ বাটি পুৰা ঘূৰাব নোৱাৰি, অলপ অলপকে ঘূৰাব বন্ধ কৰিব। এই ধৰণে চাব অলপ অলপকে প্ৰথমতে গুৰি হ'ব, তাৰ পিছত লাহে লাহে অলপ অইল ৰিলিজ হ'ব। এই ধৰণে অলপ অলপকে আকৌ লৰাই আকৌ এই ধৰণে হেৰি কৰি দিব। আৰু চক এতিয়া পুৰা ঢিলা। মই কিন্তু এতিয়ালৈকে ইয়াত একো ব্যৱহাৰ কৰা নাই। আৰু চকচোন পুৰা অইল ৰিলিজ কৰিছে আৰু পুৰা তেলিয়াটো হৈ গৈছে আৰু পেষ্ট এটাৰ নিচিনা হৈ গৈছে। এই সময়ত মানে মিক্সিটো চলাবলৈ অলপ অসুবিধা। মই ইয়াত দিছো এডিবল কোকোনাট অইল, যেটো আমি খাবলৈ আনো কোকোনাট অইল, নাৰিকল তেল, হেতু দিছো। আৰু মই মিঠাত দিছো মৌজুল। মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই, আপোনালোকে ইয়াত চেনি ব্যৱহাৰ কৰিব পাৰে, কিন্তু গুড় ব্যৱহাৰ নকৰিব। গুড়টো ব্যৱহাৰ কৰিলে বহুত দিনলৈকে ৰাখিব নোৱাৰিব, সেইকাৰণে গুড় ব্যৱহাৰ নকৰিব ইয়াত। আৰু এনেই প্লেইনো খাব পাৰে। মই কিন্তু ইয়াত অলপ চকলেট কাটি দিম আৰু ইয়াত অলপ কোকো পাউডাৰ দিছো আৰু অলপ চকলেট হেৰি কৰি দিছো, মিল্ক কম্পাউণ্ড, ডাৰ্ক মিল্ক কম্পাউণ্ড দিছো। আৰু এইখিনি মই এই ধৰণে দি পেলাই আকৌ আছক এইখিনি ভালকে হেৰি কৰি লৈছো, পেষ্ট বনাই লৈছো। আৰু চকচোন কিমান ধুনীয়া হৈছে, বজাৰতকৈ বহুত ভাল হৈছে, খাবলৈও বহুত টেষ্টি হৈছে। আৰু যিহেতু একেবাৰে হেলদি, আৰু যদি আপোনালোকৰ ওচৰত কোকোনাট নাথাকে তেতিয়াহলে আপোনালোকে ৰিফাইন অইল দিব পাৰে। মই একেবাৰে হেলদিকে বনাবলৈ চেষ্টা কৰিছো, সেইকাৰণে মই ইয়াত ৰিফাইন অইল দিয়া নাই। আৰু কোকোনাট অইল দিছো, কিন্তু অলপো ইয়াত গোন্ধ অহা নাই, কাৰণ বাদাম আৰু কোকোনাট অইলৰ মানে খুব এটা ভাল মিলে, সেইকাৰণে ইয়াত কোনো গোন্ধ অহা নাই। আৰু এই ধৰণে বনাইছো। বাটাৰ বা ৰুটি যিকোনো বস্তুৰ লগত পৰিবেশন কৰিব পাৰে।